অন্তকটো ক্ষণ চাই নেত্ৰ ভৰি ভৈল অন্ত ধান পাছে তৈতে চিৰি হৰি শিশু জীৱে জানি সতি ভৈল ভয়হীন গলগিহে মাধৱক কৰি প্ৰদক্ষিণ হৰি ৰাম 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 কৃষ্ণ মাধৱ। সেৱাৰ পাত্ৰস্বৰূপ সুধী মণ্ডলী, ভগৱন্ত প্ৰভুৰ এয়া দৰ্শন, ভগৱন্ত প্ৰভুৰ এয়া দৰ্শন হৈছে। ক'ত হৈছে, কিয় হৈছে, কেনেকৈ হৈছে, ইতিমধ্যে সন্মানীয় পাঠক বা সমাজে আপোনাৰ মোৰ বাবলৈ পাঠেৰে আগবঢ়ালে। সেই যে অশ্বত্থামাক তাতেই যে যুধিষ্ঠিৰৰ কথা, অৰ্জুনে যে চূড়ামণিৰ সৈতে কেশ কাটি মুণ্ডন কৰিলে, মুণ্ডন কৰিলে বুলি ভাগৱতে ক'লে। অশ্বত্থামাক তাৰ পৰা বিদায় দিলে, খেদি দিলে। যিহেতু অশ্বত্থামা গুৰুপুত্ৰ আছিল আৰু ব্ৰাহ্মণ আছিল, গতিকে অশ্বত্থামাক বধ নকৰি আই দ্ৰৌপদীৰ কথা ৰক্ষা কৰিলে আৰু ভীমৰ যি অভিপ্ৰায় যে তেওঁক হত্যা কৰিব লাগিব, সেই অভিপ্ৰায় পূৰণ কৰি তেওঁক মৃত্যুসম শাস্তি, মৃত্যুদণ্ড প্ৰদান কৰি অশ্বত্থামাক বিদায় দিলে। অশ্বত্থামা গুচি গ'ল। কিন্তু চোৰে নেৰে চোৰৰ প্ৰবৃত্তি বুলি যে এটা বাক্য আছে, যিহে অশ্বত্থামাৰ অন্তৰত প্ৰবৃত্তি কিন্তু পৰিৱৰ্তন নহয়। তেওঁৰ প্ৰাণ দিয়াৰ বাবে পঞ্চ পাণ্ডৱৰ প্ৰতি তেওঁ কৃতজ্ঞ হোৱা প্ৰয়োজন আছিল। পঞ্চ পাণ্ডৱৰ প্ৰতি তেওঁ আজীৱনৰ বাবে ঋণী হৈ থকাৰ প্ৰয়োজনীয়তা আছিল। কিন্তু পৰিৱৰ্তে অশ্বত্থামাৰ অন্তৰত প্ৰতিশোধৰ প্ৰবল জুইকুৰা জ্বলি থাকিল। অশ্বত্থামাৰ অন্তৰত প্ৰতিশোধৰ প্ৰবল জুইকুৰা জ্বলি থাকিল। পিতৃ হত্যাৰ প্ৰতিশোধৰ এইকুৰা জুই অশ্বত্থামাৰ অন্তৰত জ্বলি থাকিল। যিকুৰা জুইৰ ফলশ্ৰুতিত অশ্বত্থামাই এটাই ভাবিলে, পাণ্ডৱক যিহেতু যুদ্ধত ঘটোৱাব নোৱাৰিলো, গতিকে পাণ্ডৱৰ বংশত এজনেই আহিবলগীয়া এই মুহূৰ্তত আছে। অভিমন্যুৰ ভাৰ্যা উত্তৰাৰ গৰ্ভ সেই সময়ত এটি সন্তান লালন পালন হৈছে। সেই সন্তানটিক যদি মই কেনেবাকৈ বধ কৰিব পাৰোঁ, তেতিয়াহে হয়তো মোৰ পিতৃ হত্যাৰ প্ৰতিশোধ বা তেওঁৰ অন্তৰত যি প্ৰতিশোধ, সেই প্ৰতিশোধ পূৰণ আৰু তেওঁৰ প্ৰতিশোধৰ পূৰণৰ যিটো জুই আছিল, যিকুৰা ব্যৱস্থা আছিল, এই কথাই সেইখিনি আপোনালোকৰ আগত ভাগৱতে কৈ গৈছে। মহাভাৰতৰ এই ব্যাখ্যা ব্যাপক ৰূপে আছে। এই কথাখিনি ক'বলৈ যোৱাৰ সময়ত আমি যদি ইয়াৰ সৈতে সংগতি থাকি আন এটা কথাকে আনো, যে মহাভাৰতৰে বন পৰ্বৰ ৩২৮ নম্বৰ শ্লোক আৰু মনুস্মৃতিৰ অষ্টম অধ্যায়ৰ ১৫ নম্বৰ শ্লোকত এটা বাক্য কৈ থৈছে, ধৰ্ময়েব হতহন্তি ধৰ্ম ৰক্ষতি ৰক্ষিত। অৰ্থাৎ যিয়ে ধৰ্মক ধাৰণ কৰিব, যিয়ে ধৰ্মক ধাৰণ কৰিব, যিয়ে ধৰ্ম পালন কৰিব, যিয়ে ধৰ্ম ৰক্ষা কৰিব, তেওঁক ধৰ্মই ৰক্ষা কৰিব। আৰু যিয়ে ধৰ্মক অৱমাননা কৰিব, যিয়ে ধৰ্মক নস্যাৎ কৰিব, যিয়ে ধৰ্মক আওকাণ কৰিব, তেওঁক ধৰ্মই ধ্বংস কৰিব। আজিৰ সমাজ আৰু আপোনাৰ মোৰ জীৱন দৰ্শনৰ কাৰণে মহাভাৰত আৰু মনুস্মৃতিত একেটা শ্লোককে দুইখন গ্ৰন্থত ইতিমধ্যে গ্ৰন্থাগাৰে আপোনাৰ মোৰ বাবে আগবঢ়াইছে। এই নিমিত্তেই, কাৰণ এয়া আপোনাৰ মোৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় সাৱধানবাণী মাত। ধৰ্ম এব হন্তু হত, ধৰ্ম এব হত হন্তি। যিয়ে ধৰ্মক ধ্বংস কৰিব, তেওঁক ধৰ্মই ধ্বংস কৰিব। ধৰ্ম ৰক্ষতি ৰক্ষিত, যিয়ে ধৰ্মক ৰক্ষা কৰিব, তেওঁক ধৰ্মই ৰক্ষা কৰিব। মহাভাৰতত পাণ্ডৱে ধৰ্ম ৰক্ষা কৰিছিল বাবেই
পদে 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 হাজাৰ বিপদৰ পিছতো কিন্তু পাণ্ডৱক ধৰ্মই ৰক্ষা কৰে। সন্মুখত 11 ঔক্ষহীনী সৈন্য, লগত 7 ঔক্ষহীনী সৈন্য। এই 18 ঔক্ষহীনী সৈন্যৰ মাজত হোৱা তয়াময়া যুদ্ধখনত সংখ্যাত বেছি হোৱা সত্ত্বেও কিন্তু কৌৰৱে জয়লাভ কৰিব নোৱাৰিলে। পৰিৱৰ্তে সংখ্যাত কম হোৱা সত্ত্বেও পাণ্ডৱে জয়লাভ কৰিছিল, কাৰণ এটাই ধৰ্ম। আৰু সেইকাৰণে আমাৰ ইতিহাসবিদসকলে, ভাৰতৰ সনাতন দৰ্শনৰ বিশ্লেষকসকলে বিশেষত মহাভাৰতৰ যুদ্ধখনক ধৰ্মযুদ্ধ বুলি কৈছিল। আৰু গীতাৰ প্ৰথম শ্লোকটোৱে আৰম্ভ হৈছিল ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে। প্ৰথম শব্দটোৱে আছিল ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে, অৰ্থাৎ তাত ধৰ্মৰ যজ্ঞ হৈছে, যি যজ্ঞৰ অধৰ্মৰ পৰাজয় হৈছে। মহাভাৰতৰ সেই ধৰ্মযুদ্ধই আপোনাৰ মোক কি শিক্ষা দিলে মা? মহাভাৰতৰ সেই ধৰ্মযুদ্ধই আপোনাক মোক কি শিকালে দেউতাসকল? আমাক ধৰ্ম অৱলম্বনৰ কাৰণে পথ আদি ব্যৱস্থা দিলে। এতিয়া আমাৰ ধৰ্ম মানে, আমাৰ ধৰ্ম জীৱনৰ ব্যৱস্থা আৰু মাধ্যম মানে কি? এই প্ৰশ্নটো যদি আকৌ আলোচনা কৰিবলৈ যাওঁ, এই কথাখিনি অকণমান দীঘলীয়া হ'ব, বাপসকলে অপৰাধ নধৰিব এই নিমিত্তেই। কাৰণ এই কাহিনীটো, এই আখ্যানটো অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ 2025 চনৰ আপোনাৰ নৰসকলৰ কাৰণে। এই কাৰণেই, কাৰণ ধৰ্ম ৰক্ষাৰ ফলশ্ৰুতিত আপুনি মই কি লাভ কৰিম? উদাহৰণ আই উত্তৰা। এই মুহূৰ্তত আপোনাৰ মোৰ সন্মুখত এই পাঠক বাপসকলে পাঠ কৰি দিলে যে ধৰ্ম ৰক্ষা আই উত্তৰাই কেনেকৈ কৰিছিল। যি কথা স্বয়ং দৈৱকী নন্দন ভগৱন্ত কৃষ্ণ গোসাঁই কুৰুক্ষেত্ৰত কৈছিল। আৰু কুৰুক্ষেত্ৰৰ আন এটা নাম ধৰ্মক্ষেত্ৰ কিয় হ'ল বুলি বহুতে প্ৰশ্ন সোধে। কুৰুক্ষেত্ৰৰ আন এটা নাম ধৰ্মক্ষেত্ৰ হোৱাৰ মূল কাৰণটোৱেই হৈছে কুৰুক্ষেত্ৰত ঈশ্বৰ গোসাঁই প্ৰতিষ্ঠা কৰিছিল হোৱাট ইজ ধৰ্ম। আমি এতিয়া কুৰুক্ষেত্ৰলৈ অকণমান সময় লৈ যাওঁ আপোনালোকক। কুৰুক্ষেত্ৰৰ মহা সমৰৰ সাজু হৈছে 4 প্ৰকাৰৰ সৈন্য, পদাতিক, অশ্বাৰোহী, গজ, ৰথী। এই 4 প্ৰকাৰৰ সৈন্য সৈতে 18 ঔক্ষহীনী সৈন্যই হস্তিনাপুৰৰ ৰাজসিংহাসনখনৰ কাৰণে ৰূপগৰ্থত যিখন যুদ্ধ কৰিছিল, যিখন সংগ্ৰাম কৰিছিল, সংগ্ৰামত যুদ্ধক্ষেত্ৰত আৰু যেতিয়া দুই পক্ষ ভেন্টাভেন্টি হৈছিল, মুখামুখি হৈছিল, হাতৰ গান্ধী বৰ্জুনে পেলাই দিবলগীয়া হৈছিল। কাৰণটো কি? মই কেৱল মই মোৰ খুৰাজন, মোৰ দাদাজন, মোৰ ভাইটো, মোৰ ভতিজা কেইটাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিব নোৱাৰো। আৰু অৰ্জুনৰ আৰম্ভ হৈ গৈছিল তাতে বিষাদ। কিহৰ বিষাদ? মায়াময় সংসাৰত এয়া মোৰ বৰদেউতা, এয়া মোৰ খুৰা, এয়া মোৰ পেহা, এয়া মোৰ জেঠিমা, এয়া মোৰ আপা, এয়া মোৰ এনাই। এই বৈষয়িক মায়াটোত আপুনি মই আবদ্ধ। যদি প্ৰমাণ লাগে, ইয়াতকৈ বেছি মানুহ ৰন্ধনশালত বেছি আছে। নহয়নে দেউতাসকল? ইয়াতকৈ বেছি মানুহ ৰন্ধনশালত বেছি আছে। আদা, পিঁয়াজ, নহৰু কুটাত মানুহৰ সংখ্যাটো বেছি হয়, ভাগৱত শুনাত মানুহৰ সংখ্যাটো কম হয়। ভাগৱত শুনিব কেতিয়া? কাটি দিয়া পাচলিখিনি জুইয়ে দহন কৰি তাক যেতিয়া সুস্বাদু কৰি পেটত উদৰত ভৰাবৰ উপযুক্ত হ'ব, সেই যে মাজৰ যিখন বিৰতিৰ সময়ত আমি গৈ ভাগৱত কথা শুনিম। কলে কথা লাগে বেথা, নকলেও নোৱাৰো, আমাৰ মুখ যে ফটা, দাই জগৰ নধৰিব। এই ছবিখন ইয়াত নহয় মা, এই ছবিখন আপোনাৰ গাঁৱত নহয়, মোৰ গাঁৱত, আমাৰ গাঁৱত সৰ্বত্ৰ এই ছবিখন। কিন্তু আমি বাৰম্বাৰ উপলব্ধি কৰোঁ যে এই উপলব্ধিটোক আমি নিজক আঁতৰাই আনিব লাগে মা। য'ত ভাগৱত হৈছে তাত বাকী সকলো বিষয় গৌণ। কিহ ভাগৱতৰ পাঠকজন পাঠত বহিবলৈ আৰম্ভ কৰিলেহে পিছফালে ইংগিত দিলে মোক এগিলাচ গৰম পানী দিবা। কাৰণ গৰম পানীকণৰ মুখ যদি মই এৰিব নোৱাৰোঁ, মই আনক ভাগৱত শুনোৱাৰ অধিকাৰ আছেনে দেউতা? ভাগৱতত বহিছোঁহে, তামোলখন আহিল সন্মুখ পালেহি। মই যদি অকণমান সময়ৰ কাৰণে তামোল পাণ অৰ্থাৎ মোৰ মুখখনক জিৰণি দি কাণখনক যদি কামত লগাব নোৱাৰোঁ, তেতিয়াহ'লে নিশ্চয় এই যে ভাগৱতলৈকে যে মই আহিছোঁ তাৰ সাৰ্থক নহ'ব। তাৰপিছত ভাগৱতলৈ আহোঁতে কোনে কাৰ কাপোৰ, কোনে কি কাপোৰ পিন্ধি আহিলে,
কোনে চেলেং লৈ আহিলে, কোনে ৰিহা লৈ আহিলে, নহয়নে? জীয়েক মাকৰ ঘৰলৈ আহিছে, শহুৰেকৰ ঘৰৰ খবৰ, জোৱাই তোক মৰম কৰে নে নকয়, শাহুৰে তোক ভাল পায় নে নাপায়, এই হিচাপখনটো আমি ভাগৱততে উলিয়ালোঁ, নহয়নে মা? দাই জগনত ধৰিব। এতিয়া এই কথাবোৰলৈকে যেতিয়া আপুনি মই আবদ্ধ হৈ থাকিম, তেতিয়ালৈকে আপুনি মই অৰ্জুনৰ দৰেই হৈ থাকিম। সেইকাৰণে অৰ্জুনে গাণ্ডীপ পেলাই দিবলগীয়া হৈছিল, সেইকাৰণে অৰ্জুনে যুদ্ধৰ পৰা পলাই যাব বিচাৰিছিল। আৰু তেতিয়াই ভগৱন্ত কৃষ্ণ গোসাঁই যুদ্ধক্ষেত্ৰৰ মাজলৈ ৰথখন লৈ গ'ল। তাতো এটা গুৰুত্বপূৰ্ণ কথা আছে মা। আপোনাৰ মোৰ জীৱনটো এতিয়া তেনেকুৱাই হৈ থাকে, দুই নাৱত দুই ভৰি, দুই নাৱত দুই ভৰি আপোনাৰ মোৰ জীৱনটোৰ বাবে আপুনি মই সদায় ইয়াতেই থাকিবলগীয়া হৈছে, তাত সোমাবলৈ টিকেটটো বিচাৰি পোৱা নাই, নহয়নে মা দেউতা? আমাৰ কথাখিনি সকলোৰে বাবে নহয়, একাংশৰ বাবে প্ৰথমেই আকৌ এই কথাটো ঘোষণাটো দি থৈছে। আমাৰ ভৰিবোৰ দুই নাৱত দুই ভৰি হৈ আছে, আমিবোৰ পক্ষীয় হৈ আছো, আমিবোৰ নিৰপেক্ষ হ'ব পৰা নাই। সেইবাবেই ভগৱন্ত কৃষ্ণ গোসাঁই পণ্ডৱৰ এই সৈন্যসকলৰ মাজৰ পৰা ৰথখন উলিয়াই লৈ গ'ল। কলৈ লৈ গ'ল? সম দূৰত্বত, মধ্যম খণ্ডত মাজত ৰাখিলে, সন্মুখত 11, পিছফালে 7, 11 হাতৰ মাজত থিয় কৰাই কৃষ্ণ গোসাঁই আৰম্ভ কৰিলে এটা এটাকৈ কথা। আৰু আপোনাৰ মোৰ ইমানো সৌভাগ্য, স্মৃতি হিচাপে সেই সময়ত ৰৈ যোৱা কথাবোৰ এতিয়া আপোনাৰ মোৰ হাতত শ্ৰীমদ ভগৱত গীতা নামেৰে 18 অধ্যায়ৰ এখন গ্ৰন্থত আপুনি মই হাতত পঢ়িবলৈ পাইছোঁ, নহয়নে দেউতাসকল? কথা কৈ আছে কৃষ্ণ গোসাঁই। অৰ্জুনে কৈছে মই যুদ্ধ নধৰোঁ, মই যুদ্ধ নকৰোঁ পাৰ্থ। কৃষ্ণ গোসাঁই মই যুদ্ধ নকৰোঁ। কৃষ্ণ গোসাঁই বুজাইছে পাৰ্থ তুমি কাৰ বিৰুদ্ধে যুদ্ধ কৰিবা, তুমি কাৰ বিৰুদ্ধে যুদ্ধ কৰিবা? অৰ্জুনে কৈছে ব্ৰাহ্মণ হত্যা মহাপাপ, মই ব্ৰাহ্মণ কাকো হত্যা নকৰোঁ। কৃষ্ণই কৈছে তুমি ক্ষত্ৰিয়, ক্ষত্ৰিয়ৰ ধৰ্ম তুমি পালন কৰিব লাগিব। অৰ্জুনে কৈছে জীৱ হত্যা মহাপাপ, কৃষ্ণ গোসাঁই ক'লে 6 জনক হত্যা কৰিলে তোমাৰ পাপ নহয়। বাৰম্বাৰ যুদ্ধ তৰ্ক, যুদ্ধ তৰ্ক, যুদ্ধ তৰ্ক কৈ আছে। অৰ্জুনে গাণ্ডীপ তুলি নলয়, কৃষ্ণ গোসাঁই কৈ আছে, কৈ শেষত কৃষ্ণ গোসাঁই ক'লে যে তুমি মায়াময় সংসাৰৰ মাজত আবদ্ধ হৈ আছা, গতিকে তোমাক মই শেষ সিদ্ধান্ত দিওঁ। কি সিদ্ধান্ত দিলে? যিটো সিদ্ধান্ত গীতাৰ একেবাৰে শেষত 18 নম্বৰ অধ্যায়টোৰ 66 নম্বৰ শ্লোকটোত লিখি থৈ দিলে। সিদ্ধান্ত কি দিলে? সৰ্বধৰ্মাণং পৰিত্যজং মামেকং শৰণং ব্ৰজ য়াহং তং সৰ্বপাপেভ্যো মোক্ষয়িষ্যামি মা শুচম। শেষত সিদ্ধান্ত কি দিলে? সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সদৃঢ় বিশ্বাসে সখী লয় মাত নকৰিবা ভয় হেৰা অঙ্গীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠাৰ। পাঠ তুমি সকলো ত্যাগ কৰা, সকলোকে বাদ দিয়া, সকলোবোৰ এৰি দিয়া, কেৱল তুমি মাত্ৰ মোক শৰণ লোৱা। আৰু যেতিয়াই তুমি মোক শৰণ ল'বা তেতিয়াই সকলো তোমাৰ পৰা আঁতৰি যাব, কেৱল তোমাৰ তাত মই থাকিম। কাৰণ ময়ো মহাভকতৰ ফুৰু পাছে পাছে বুলি ভগৱন্ত কৃষ্ণ গোসাঁই আকৌ উদ্ধৱৰ আগত ঘোষণা দি যাব এই ভাগৱতৰ 11 স্কন্ধত। গতিকে মই যেতিয়া তোমাৰ লগত থাকিম, মই অংগীকাৰ কৰি কৈছোঁ তোমাৰ সমস্ত পাপৰ পৰা মই তোমাক উদ্ধাৰ কৰিম। অশ্বত্থামাই ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰিলে কেৱল এগৰাকী গৰ্ভৱতী নাৰীৰ গৰ্ভধ্বংস কৰিবৰ বাবে। কিমান নিকৃষ্ট চিন্তা আছিল চক। এই নিকৃষ্ট চিন্তা এইকাৰণে আছিল কাৰণ তেওঁ ধৰ্মৰ পক্ষত নাথাকিলে। তেওঁ পিতৃ ব্ৰাহ্মণ আছিল, নহয়নে? দ্ৰোণাচাৰ্য ব্ৰাহ্মণ আছিল।
ব্ৰাহ্মণ পিতৃ হোৱাৰ পিছতো ব্ৰাহ্মণত্ব লাভ কৰাৰ পিছতে সেই ব্ৰাহ্মণৰ পুত্ৰ যে ব্ৰাহ্মণ নহয় সেই প্ৰমাণটো দিবৰ কাৰণে কথাখিনি আমি আপোনালোকক জনাইছোঁ। উপাধিত কোনো ব্ৰাহ্মণ নহয়, জাতিত কোনো ব্ৰাহ্মণ নহয়। ব্ৰহ্মক জানন্তে ইতি ব্ৰাহ্মণ, সেইজনে ব্ৰাহ্মণ, সেইজনে গোসাঁই যি ব্ৰহ্মতত্ত্ব উপলব্ধি কৰিব। যদিহে জাতিত কোনোবা ব্ৰাহ্মণ হ'লহেঁতেন, উপাধিত কোনোবা যদি ব্ৰাহ্মণ হ'লহেঁতেন, মাছমৰীয়াৰ কন্যা সত্যৱতীৰ সন্তান ব্যাস কেতিয়াও ব্ৰাহ্মণ হ'ব নোৱাৰিলেহেঁতেন।